নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেলসকলকে স্বাগতম জনাইছোঁ। তে কৃষক বন্ধুসকল, একেবাৰে সৰু ভিডিঅ' 2-3 মিনিটৰ এটা ভিডিঅ' আৰু এটা গুৰুত্বপূৰ্ণ টিপছ। তে এই টিপছটো আপোনালোকলৈ আগবঢ়াৰ কাৰণে মই আজি এই সৰু ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। তে কৃষক বন্ধুসকল, আপোনালোকে দেখিছে এইবিলাক বেঙেনাৰ পুলি। এইবিলাক চাওক, মই ধুনীয়াকৈ বেক কেমেৰা দি আপোনালোকক দেখুৱাই দিম যে এই পুলিবিলাক ৰেডি হৈ গৈছে। মই এতিয়া পথাৰত ৰুম আৰু যোনটো মই ইয়াৰ আগৰ এটা ভিডিঅ'ত মই আপোনালোকক দেখুৱাইছোঁ যে মালচিং পদ্ধতিত মই বাৰিষাৰ বেঙেনা খেতি কৰিবলৈ লৈছোঁ। সেইটো ছেকেণ্ড বেচ হ'ব। প্ৰথম এটা আগত মই লগাইছোঁ, সেইটো বেলেগ, আৰু এইটো যোনটো কৰিছোঁ লগাম সেইটো বেলেগ। তো কৃষক বন্ধুসকল, যেতিয়া আপোনালোকৰ পুলিবিলাক এনেকুৱা ৰেডি হৈ যাব, ৰোপণ কৰিব পৰা হৈ যাব, গতিকে ৰোপণ কৰাৰ দুদিন আগত আপোনালোকে এটা কাম কৰিব লাগিব। আৰু কি কাম কৰিব লাগিব সেইটো জনোৱাৰ উদ্দেশ্যে বা সেইটো টিপছ আপোনালোকক দিয়াৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। গতিকে কৃষক বন্ধুসকল, এই বাৰিষাৰ বতৰৰ যি বেঙেনা খেতি, ইয়াৰ প্ৰতিটো ষ্টেপ কেনেকৈ লগাওঁ, কেনেকৈ কি কৰোঁ, আৰু প্ৰাথমিক যোনটো কথা, সেইখিনি কথা মই সেইদিনাৰ ভিডিঅ'ত অৱগত আপোনালোকক কৰাইছোঁ যে আপোনালোকে কেনেকৈ মাটি তৈয়াৰ কৰিব, কি কথা। গতিকে পৰ্যায়ক্ৰমে আপোনালোকে এই বেঙেনা খেতিৰ ভিডিঅ' আপোনালোকে পাই থাকিব। তে কৃষক বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক নিশ্চয় কৰিব, আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলত আজি ভিডিঅ' চাই আছে, আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে বা চাই থকাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তে কৃষক বন্ধুসকল, বেক কেমেৰাৰে মই মোৰ পুলিবিলাক আপোনালোকক দেখুৱাই আছোঁ, আৰু ৰোপণ কৰাৰ 2 দিন আগত আপোনালোকে কি কৰিব সেইখিনি তথ্য মই আপোনালোকক অৱগত কৰাই আছোঁ। তে কৃষক বন্ধুসকল, চাওক, এইবিলাক মোৰ বেঙেনাৰ পুলি একেবাৰে ৰোপণ কৰিব পৰা হৈ গৈছে। চাওক, আৰু যিহেতু পুলিখিনি বহুত ধুনীয়াকৈ বাঢ়িছে, মই এটা কাম কৰিলোঁ। ইফালে মোৰ মাটি যিহেতু বৰষুণ দি আছে, নেৰানেপেৰা বৰষুণ, আজি প্ৰায় 20-25 দিনৰ পৰা আমাৰ গোটেই অসমতে বৰষুণ হৈ আছে কম বেছি পৰিমাণে। গতিকে আপোনালোকে জানে, এয়া চাওক, ধুনীয়া হৈছে বেঙেনাৰ পুলিবিলাক। এইবিলাক ৰোপণ কৰিব পৰা হৈছে। কৃষক বন্ধুসকল, আপোনালোকৰ যদি কেতিয়াবা তেনেকুৱা হয় যে আপোনালোকৰ পুলি ৰেডি হৈ গৈছে কিন্তু অথচ আপোনালোকৰ হয়তো মাটি তৈয়াৰ হোৱা নাই, তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব, যাতে এই পুলিবিলাকৰ গ্ৰ'থটো যাতে কমে, তাৰ কাৰণে আপোনালোকে সেইটো এটা কিন্তু টিপছ যে আপোনালোকৰ সেই গ্ৰ'থটোক ৰখাবৰ কাৰণে, যাতে একেবাৰে পুলিবিলাক মানে দীঘলীয়া নহয়, বেয়া নহয়, তাৰ কাৰণে আপোনালোকে যোনটো পুলিৰ গ্ৰ'থ, সেই গ্ৰ'থটো আপোনালোকে কমাব পাৰে। তাৰ কাৰণে আপোনালোকে কিন্তু প্ৰতি লিটাৰ পানীত আপোনালোকে 1 গ্ৰামকৈ যোনটো ৰঙা পটাছ, সেই ৰঙা পটাছ আপোনালোকে স্প্ৰে কৰি দিব। এনেকৈ যদি সপ্তাহত 2 দিন আপোনালোকে স্প্ৰে কৰে, দেখিব যে আপোনালোকৰ পুলিৰ যোনটো গ্ৰ'থ, সেই গ্ৰ'থটো থমকি যাব। তাৰপিছত আপোনালোকে আৰামছে হয়তো মাটি তৈয়াৰ কৰি আপোনালোকৰ সুবিধামতে আপোনালোকে লগাব পাৰিব। আৰু ময়ো তেনেকুৱাও কৰিছোঁ। পুলিকেইটা মানে এনেকুৱাও হৈ গ'ল, আৰু যেতিয়া বৰষুণ পাই থাকিল, মানে ঘপককৈ বহুত ডাঙৰ হৈ গ'ল, আৰু মই ভাবিলোঁ যে নহয়, এইকেইটাক হয়তো ৰখাব লাগিব। গতিকে মই পটাছ স্প্ৰে কৰিলোঁ। পটাছ স্প্ৰে কৰাৰ পিছত কি হ'ল, যোনটো গ্ৰ'থ, সেই গ্ৰ'থটো কমি গ'ল, আৰু এতিয়া মই আৰামছে সেইবিলাক মই লগাব পাৰিম, আৰু 2 দিন পিছত মই লগামে। কিন্তু তাৰ আগত কৃষক বন্ধুসকল, এটা কৰণীয় কাম আছে, সেইটো হৈছে যে আপোনালোকে যেতিয়া পুলি ৰোপণ কৰিব, বেঙেনাই হওক, জলকীয়াই হওক, বা যিকোনো পুলি নহওক, হয়তো ফুলকবি হওক, বন্ধাকবি হওক, এইবিলাক যেতিয়া ৰোপণ কৰিব, তাৰ 2 দিন আগত আপোনালোকে কিন্তু এটা ভেঁকুৰনাশক, ভাল ভেঁকুৰনাশক আৰু এটা কীটনাশক আপোনালোকে কিন্তু স্প্ৰে কৰি দিব। আৰু এইকাৰণে কৰিব, যিহেতু যেতিয়া পুলিবিলাক আপোনালোকে লগাব, তেতিয়া হয়তো পুলিটো এটা মানে ঝাটকা খোৱাৰ নিচিনা হৈ যাব। হয়তো পুলিবিলাক উঘালতে কিছুমান শিপা হয়তো ছিগিব, তেনে ক্ষেত্ৰত হয়তো গছজোপা দুৰ্বল হ'ব পাৰে। আৰু সেইখিনি সময়ত যদি আপোনালোকে ৰোপণ কৰাৰ পিছতে যদি ভেঁকুৰনাশক বা যদি কীটনাশক স্প্ৰে কৰে, হয়তো পুলিবিলাক হয়তো বেয়া হ'ব পাৰে, বা হয়তো গ্ৰ'থটো কমিব পাৰে। গতিকে সেই গ্ৰ'থটো যাতে ঠিকে থাকে, তাৰ কাৰণে আপোনালোকে কি কৰিব, পুলিবিলাক ৰোপণ কৰাৰ 2 দিন আগত আপোনালোকে এটা ভাল ভেঁকুৰনাশক আৰু এটা কীটনাশক আপোনালোকে স্প্ৰে কৰিব। আৰু ভেঁকুৰনাশক হিচাপে আপোনালোকে এইটো কৰিব পাৰে, মই এইটো কৰিম আজি, যিহেতু 2 দিন পিছত মই ৰোপণ কৰিম। গতিকে মই সেই ৰেডমিল গ'ল্ড যোনটো ফাংগিচাইড, আপোনালোকে ৰেডমিল গ'ল্ড ল'ব পাৰে, হয়তো
আপোনালোকে টাটা মাষ্টাৰ ল'ব পাৰে আৰু নহ'লে আপোনালোকে যদি চাব ফাংগিচাইড পায় চাব ফাংগিচাইডটো আপোনালোকে ল'ব পাৰে। আৰু ইয়াৰ লগত আপোনালোকে একতাৰা হওক বা চলেমন হওক, মোৰ ওচৰত চলেমনৰ সেইটো আছে, গতিকে সেইটো চলেমন হয়, হেৰিটো ছিগি গ'ল লেবেলটো, গতিকে চলেমন মই স্প্ৰে কৰিম। আৰু প্ৰতি লিটাৰ পানীত এই ৰেডমিল গল্ড মই 2 গ্ৰামকৈ দি স্প্ৰে কৰিম, আৰু যোনটো চলেমন এইটো 1/2 ml। গতিকে আপোনালোকে কৰিব পাৰে। হয়তো আপোনালোকে যিকোনো কীটনাশক ল'ব পাৰে, আপোনালোকে একটাৰ ল'ব পাৰে, আপোনালোকে ইক্কা ল'ব পাৰে, বা তেনেকুৱা যিকোনো হয়তো এডমেয়াৰ ল'ব পাৰে, যোনটো লয়। মোটামুটি এটা ভেঁকুৰনাশক আৰু এটা কীটনাশক আপোনালোকে স্প্ৰে কৰি ৰাখিব পুলি ৰোপণ কৰাৰ 2 দিন আগত। ইয়াৰ ফলত কি হ'ব, কমেও সপ্তাহ 10 দিনলৈকে এই পুলিকেইটা যিকোনো ভেঁকুৰজনিত বেমাৰ বা পোক পৰুৱাৰ পৰা সুৰক্ষিত হৈ থাকিব। আৰু এই সপ্তাহ 10 দিনৰ ভিতৰত আপোনালোকৰ গছবিলাক বা পুলিবিলাক যেতিয়া মাটিত ছেদ হৈ যাব, তেতিয়াতো আৰু কোনো কথাই নাই, হয়তো আপোনালোকে সেই হিচাপত আপোনালোকে পৰিচৰ্যা কৰিব। তে কি হওক বন্ধুসকল, এইটোৱে আছিল আজিৰ ভিডিঅ'ৰ টিপছ, যে আপোনালোকে পুলি ৰোপণ কৰা 2 দিন আগত পুলিবিলাকত আপোনালোকে কি স্প্ৰে কৰিব, কি কথা, কিয় কৰিব। ইয়াৰ লগতে আৰু এটা টিপছ মই আপোনালোকক দি দিলোঁ, যদি আপোনালোকৰ পুলিৰ গ্ৰ'থটো বেছি হয়, ইয়াৰ গ্ৰ'থটো ৰখাবৰ কাৰণে বা পুলিবিলাক যাতে বেছি লহপহীয়া নহয়, তাৰ কাৰণে আপোনালোকে পটাছ স্প্ৰে কৰিব পাৰে। আৰু মই ক'লোৱে প্ৰতি লিটাৰ পানীত আপোনালোকে 1 গ্ৰাম সেই ৰঙা পটাছ, যোনটো পটাছ আমি মাটিত দিওঁ, সেই পটাছ আপোনালোকে অলপ সময় ধৰি আপোনালোকে পানীত মিক্স কৰি ল'ব, তাৰপিছত আপোনালোকে স্প্ৰে কৰি ল'ব। এতিয়া কি হ'ব বন্ধুসকল, আজিৰ ভিডিঅ'টো নিশ্চয় দৰকাৰী ভিডিঅ', গতিকে লাইক এটা কৰি দিব। আৰু নতুনকৈ যদি চেনেলত ভিডিঅ' চাই আছে, আপোনালোকে এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া কি হ'ব বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।